হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ SS 2022ত হৈ যোৱা ৰিটেইল ট্ৰেডৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিবলৈ। আৰু এইটো ভিডিঅ'ত তোমালোকৰ এইখন কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ সলিউশ্যন পাবা। আৰু ডিয়াৰ ফ্ৰেণ্ডছ, এইখন কুৱেশ্যন পেপাৰ 2020 চাবই পাৰিছে আৰু ৰিটেইল ট্ৰেডৰ কুৱেশ্যন পেপাৰ ফুল মাৰ্কছ 30, পাছ মাৰ্ক 09 অৰ্থাৎ 9 পাব লাগিব। তাৰপিছতে তোমালোকে কুৱেশ্যনৰ যি পেটাৰ্ণ আছে সেই পেটাৰ্ণটো কিন্তু চাব পৰা এনেকুৱা ধৰণৰ পেটাৰ্ণ। তাৰপিছতে কুৱেশ্যন নম্বৰ 1লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে যে বন্ধনীত দিয়া উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰাৰ যিকোনো 4টা। এই নম্বৰটো অৰ্থাৎ 1 নম্বৰটো দিয়া আছিলে ডেছ হ'ল এনে এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো এক প্ৰতিষ্ঠানে ইয়াৰ গ্ৰাহকক সেৱা প্ৰদান কৰে। চ' ইয়াতে তোমালোকৰ 3টা অপশ্যন দিয়া আছে, চাবই পাৰিছা। চ' 3টা অপশ্যনৰ ভিতৰত তোমালোকে প্ৰথমে দিয়া আছে বিক্ৰী বিতৰণ, সেৱা বিতৰণ, সামাজিক বিতৰণ। চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব সেৱা বিতৰণ। ঠিক আছে। তাৰপিছতে নেক্সট কুৱেশ্যনটো চাবা। নেক্সট 2 নম্বৰটো দিয়া আছে যে গ্ৰাহক ডেছ গ্ৰাহকৰ আনুগত্য বঢ়ায়। চ' এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো একেবাৰে কৈ দিছোঁ সময় কম হোৱাৰ বাবে। ঠিক আছে। চ' এইটো কাৰেক্ট এনচাৰটো সন্তুষ্টি হ'ব। কাৰেক্ট এনচাৰটো কি হ'ব? সন্তুষ্টি হ'ব। ঠিক আছে। এইটো তোমালোকে জানি থৈ দিবা। ঠিক আছে। তাৰপিছতে কুৱেশ্যন নম্বৰ 3লৈ আগবাঢ়িছোঁ। 3টো চোৱা। 3ত দিয়া আছে যে ডেছ বুলিলে শুনি থকাৰ সময়ত বক্তাৰ পিনে দৃষ্টি নিক্ষেপ কৰা সঁচাই। চ' এইটো তোমালোকৰ দৃষ্টি সংযোগ হ'ব। এনচাৰটো ডাইৰেক্ট কৈ দিছোঁ দৃষ্টি সংযোগ। ঠিক আছে। এইটো ৰাইট এনচাৰ হ'ব। তাৰপিছত 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি হ'ব? 4 নম্বৰটো তোমালোকৰ ICTয়ে তথ্য আৰু ডেছ প্ৰযুক্তিক সূচায়। চ' এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব যোগাযোগ। ঠিক আছে। যোগাযোগটো কাৰেক্ট হ'ব। তাৰপিছতে তোমালোকে চোৱা 5 নম্বৰটো যে উদ্যমিতা হ'ল এবিধ ডেছ কাৰ্য। চ' এইটো তোমালোকে দিয়া আছে সামাজিক, অৰ্থনৈতিক, অনা-অৰ্থনৈতিক। চ' তোমালোকে কাৰেক্ট এনচাৰটো অৰ্থনৈতিক হ'ব। ঠিক আছে। অৰ্থনৈতিক হ'ব কাৰেক্ট এনচাৰ। চ' তাৰপিছতে চোৱা 6 নম্বৰটো। 6 নম্বৰটো দিয়া আছে যে আত্মব্যৱস্থাপনাই ডেছক সূচায়। চ' এইটো তোমালোকে জানি থৈ দিবা। এইটো এনচাৰটো নিয়ন্ত্ৰণ প্ৰস্তুতি শৈলী। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিয়ন্ত্ৰণ। ঠিক আছে। চ' এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। তলত দিয়া বিবৃতিসমূহ শুদ্ধ নে অশুদ্ধ লিখা, যিকোনো 4টা। চ' ইয়াতে এই নম্বৰটো চোৱা। খুচুৰা বিক্ৰী বিপণী এখনৰ ব্যস্ত সময় হ'ল ভিৰৰ সময়। চ' এইটো তোমালোকৰ ৰাইট হ'ব। এইটো জানি থৈ দিব। তাৰপিছত এতিয়া আমি 2 নম্বৰতে আগবাঢ়িছোঁ। 2 নম্বৰটো চাবা। 2 নম্বৰটো লিখা আছে যে ন্যূনতম বিনিয়োগৰ ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰি। চ' এইটো তোমালোকৰ ৰাইট হ'ব। ঠিক আছে। তাৰপিছত 3 নম্বৰটো চাওঁ। 3 নম্বৰটো দিয়া আছে যে গ্ৰাহক সমস্যাৰ সমাধান নহ'লে বিক্ৰী সহযোগী এজনে স্পষ্ট কাৰণ দৰ্শোৱা উচিত। চ' এইটো তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব এইটো ৰং, অৰ্থাৎ অশুদ্ধ হ'ব। ঠিক আছে। এইটো অশুদ্ধ হ'ব। তাৰপিছতে তোমালোকে এতিয়া নেক্সট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো চাবা। ব্যৱসায়ৰ বাবে গ্ৰাহক এজন অতি কম গুৰুত্বপূৰ্ণ। চ' এইটো তোমালোকৰ কি হ'ব? এইটো অশুদ্ধ হ'ব। ঠিক আছে। এইটো ব্যৱসায়ৰ বাবে গ্ৰাহক এজন অতি কম গুৰুত্বপূৰ্ণ। এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ তুমি মোৰ পৰা কিবা বস্তু কিনিলে গুৰুত্ব হয়, তুমি গুৰুত্ব হ'বা। ইয়াতে কোৱা হয় তেনেকুৱা ধৰণৰ। এইটো ওলোটা কৈ দিয়া আছে ব্যৱসায়ৰ বাবে গ্ৰাহক এজন অতি কম গুৰুত্বপূৰ্ণ, বেছি গুৰুত্বপূৰ্ণহে হ'ব লাগিছিল। চ' এইটো গম পালা। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা। খুচুৰা বিক্ৰী বিপণীৰ বাবে গ্ৰাহক সেৱাৰ নিৰবিচ্ছিন্ন উন্নতি অতি দৰকাৰী। চ' এইটো তোমালোকৰ কি হ'ব? ৰাইট হ'ব। ঠিক আছে। 5 নম্বৰটো ৰাইট হ'ব। তাৰপিছতে চাবা নেক্সট 6 নম্বৰটো দিয়া আছে যে এটা ব্যৱসায় কেৱল মাত্ৰ উচ্চ স্তৰৰ গ্ৰাহক সন্তুষ্টি অৰ্জনৰ মাধ্যমেৰে আগবাঢ়ে। চ' এইটো জানি থৈ দিবা তোমালোকৰ এইটো ৰাইট হ'ব। ঠিক আছে। এইটো ৰাইট হ'ব। তাৰপিছত নেক্সট তোমালোকৰ 3 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এনি ফৰ লিখিব লাগে যিকোনো 4টা। চ' শুদ্ধ
বিকল্পটো বাছি উলিওৱা। 1 নম্বৰটো দি আছে দক্ষতা বিকাশৰ অন্তৰ্গত হয় কমিউনিকেশ্যন স্কিল, টাইম মেনেজমেণ্ট, জ্ঞান ওপৰৰ আটাইকেইটা। চ' এইটো তোমালোকৰ 2 নম্বৰটো হ'ব, অৰ্থাৎ ওপৰৰ আটাইকেইটা। তাৰপিছতে 2 নম্বৰটো চাবা। 2 নম্বৰটো দিয়া আছে যে নিৰ্ভৰযোগ্য গ্ৰাহক সেৱাৰ উন্নতিৰ ধাপসমূহ হ'ল। এই নম্বৰটো দি আছে গ্ৰাহকক স্বাগতম জনোৱা। 2 নম্বৰটো গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ দিয়া। 3 নম্বৰটো গ্ৰাহকক স্পন্দৰ সমাধান। তাৰপিছতে আৰু দি আছে ওপৰৰ আটাইকেইটা। চ' এইটো তোমালোকৰ মনত থাকিবা, ওপৰৰ আটাইকেইটা হ'ব, ঠিক আছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা। গ্ৰাহকক বিকল্প সমাধানৰ পৰামৰ্শ দিয়াৰ সুবিধাসমূহ হ'ল। এই নম্বৰটো গ্ৰাহক খালী হাতেৰে যাব নালাগে, তেওঁলোকে সন্তুষ্টি হ'ব পৰাকৈ নিকটতম বিকল্প বাছি ল'ব পাৰে। চ' চি নম্বৰটো দি আছে গ্ৰাহকে বিপণীৰ ওপৰত বিশ্বাস আনে। চ' এইটো আনচাৰটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা, ঠিক আছে। তাৰপিছত এতিয়া তোমালোকে 4 নম্বৰটো চাবা। 4 নম্বৰটো দিয়া আছে গ্ৰাহকৰ প্ৰতিক্ৰিয়া সংগ্ৰহৰ উপায়। একেবাৰে এনচাৰটো কৈ দিছোঁ, 2 নম্বৰটো ওপৰৰ আটাইকেইটা। তাৰপিছতে 5 নম্বৰটো চোৱা। এটা আদৰ্শৰ চৰিত্ৰসমূহ হ'ল, এইটো ভেৰি কমন কুৱেশ্যন, এইটো ওপৰৰ আটাইকেইটা। অৰ্থাৎ এটা আদৰ্শ মানে ভাল বাতৰি হ'বলৈ হ'লে স্পষ্ট হ'ব লাগিব বাতৰিটো, লগতে সংক্ষিপ্ত হ'ব লাগিব আৰু সঠিক হ'ব লাগিব, ঠিক আছে। তোমালোকে জানা এখন ভাল বাতৰি বা এখন আদৰ্শ মানে হৈছে ভাল। চ' ভাল বাতৰি এখন হ'বলৈ হ'লে স্পষ্ট হ'ব লাগিব, সংক্ষিপ্ত হ'ব লাগিব, বা শুদ্ধ বা সঠিক হ'ব লাগিব, এইখিনি জানাই। মানে গোটেইকেইটা হ'ব লাগিব, অৰ্থাৎ ওপৰৰ আটাইকেইটা। তাৰপিছতে নেক্সট কুৱেশ্যন দি আছে স্প্ৰেডশ্বিটত পাঠ্য আণ্ডাৰলাইন কৰিবলৈ ব্যৱহাৰ কৰা সহজৰ পদ্ধতি হ'ল। ইয়াৰে তোমালোকৰ এই নম্বৰটো চাই থৈ দিবা, এইটো এই নম্বৰটো হ'ব লাগে, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছিলে 4 নম্বৰ কুৱেশ্যন, যে তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া, যিকোনো 6টা। চ' এইটো দিয়া আছিলে তোমালোকৰ এই নম্বৰটো, যে অৰ্থাৎ 1 নম্বৰটো দিয়া আছিলে গ্ৰাহক সেৱা বিতৰণ কি, উদাহৰণ দিয়া। চ' এইটো তোমালোকে স্ক্ৰীণত চাব পাৰিছা, এনেদৰে লিখিব পাৰিবা, ঠিক আছে। এতিয়া আমি 2 নম্বৰ লৈ আহিছোঁ। 2 নম্বৰটো চাবা। ঋণাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থকা গ্ৰাহক এজনৰ সৈতে মোকাবিলা কৰিবলৈ কি পদক্ষেপ ল'ব লাগে। চ' এইটো মই তোমালোকক স্ক্ৰীণত দেখাই দিছোঁ, সেইখিনি চাব পাৰা, ঠিক আছে। এনেদৰে কিন্তু লিখিব পাৰা তোমালোকে। তাৰপিছত 3 নম্বৰটো দিয়া আছে যে সেউজ দক্ষতা সম্পৰ্কীয় যিকোনো 4টা সেউজ চাকৰিৰ নাম লিখা। চ' সেউজ চাকৰিখিনি নামো মই তোমালোকক স্ক্ৰীণত দেখাই দিছোঁ। এইকেইটা নাম লিখিলে তোমালোকৰ হৈ যাব। তাৰপিছত 4 নম্বৰটো লিখা আছে যে গ্ৰাহকৰ প্ৰতিক্ৰিয়া ফিডবেক, গ্ৰাহকৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰাৰ গুৰুত্ব কি। এইটো তোমালোকে স্ক্ৰীণত দিয়া ধৰণে লিখিব পাৰা, ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰটো লক্ষ্য নিৰূপণত সংক্ষিপ্ত ৰূপ স্মাৰ্টৰ মানে কি। চ' স্মাৰ্টৰ মানে এইটো এটা কমন কুৱেশ্যন, মানে ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ, তোমালোকে চাই থৈ দিবা। স্মাৰ্ট মই স্ক্ৰীণত দিয়া ধৰণে তোমালোকে চাব পাৰা, এনেকুৱা ধৰণে লিখিলে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাই যাবা, ঠিক আছে। তাৰপিছতে 6 নম্বৰটো চাওঁ আহা। 6 নম্বৰটো দিয়া আছে যে আধুনিক খুচুৰা বিক্ৰী বিপণিত শীৰ্ষ সময়ত কিদৰে গ্ৰাহকৰ লগত মোকাবিলা কৰিব লাগে। এইটো ঠিক স্ক্ৰীণত দেখুওৱা ধৰণে তোমালোকে কিন্তু লিখিব পাৰা, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো চাবা। গ্ৰাহক মানৰ যিকোনো 4টা উদাহৰণ দিয়া। গ্ৰাহক মানৰ যিকোনো 4টা উদাহৰণ তোমালোকে এনেদৰে লিখিব পাৰা, যিদৰে মই স্ক্ৰীণত দেখুৱাই দিছোঁ, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন 8 নম্বৰটো দিয়া আছিলে এজন দক্ষ বিক্ৰী সহযোগী হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে। এইটো তোমালোকে এনেদৰে লিখিব পাৰা স্ক্ৰীণত দেখুওৱা ধৰণে, ঠিক আছে। এনেদৰে লিখিলে সম্পূৰ্ণ মাৰ্কছ পোৱাৰ চান্স আছে। তাৰপিছতে একেবাৰে আই থিংক লাষ্ট কুৱেশ্যন, যিকোনো 2টা লিখিব লাগে যিহেতু। চ' মই প্ৰথমে 1 নম্বৰটো পঢ়িছোঁ। আধুনিক খুচুৰা বিক্ৰী বিপণিত গ্ৰাহকে বিভিন্ন ধৰণৰ কি কি সমস্যাৰ সন্মুখীন হয়। এইটো তোমালোকে আমাৰ স্ক্ৰীণত দেখুওৱা ধৰণে লিখিব পাৰা, ঠিক আছে। এতিয়া আমি নেক্সট কুৱেশ্যন 2 নম্বৰটো চাম। CRM কি। CRM কি, গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ বিপণী এখনে কিদৰে CRM ব্যৱহাৰ কৰিব পাৰি।
সো এতিয়া তোমালোকে CRM ৰ ফুল ফৰ্মটো প্ৰথমে জানি ল'বা CRM যেটো ইয়াতে লিখা আছে কোৱেশ্চনটো CRM এই CRM ৰ ফুল ফৰ্মটো হৈছে কাস্টমাৰ ৰিলেশনশিপ মেনেজমেন্ট ঠিক আছে ইয়াৰ বিষয়ে তোমালোকে স্ক্ৰিনত দেখুওৱা ধৰণে কিন্তু লিখিব পাৰা তাৰ পিছত যেহেতু ইয়াতে দুটা লিখিব দিছে 3 মাৰ্ক কৈ আছে এটাত সো দুটা মই কৰি দিছো তাৰ পিছত তোমালোকে এইখিনি চাব পাৰা 3 মাৰ্কত দি আছিলে তোমাৰ মতে আধুনিক ৰিটেইল বিপণী এখনৰ গ্ৰাহক সন্তুষ্টি উন্নত কৰিবলৈ কি পদক্ষেপ লোৱা উচিত তাৰ ভিতৰত একেবাৰে হেকৰ কোৱেশ্চন 4 নম্বৰটো দিয়া আছে অৱহেলিত আৰু বিপণীৰ কোনো এজন বিক্ৰী সহযোগীৰ দ্বাৰা গুৰুত্ব নপোৱা গ্ৰাহক এজনৰ হৈতে কিদৰে মোকাবিলা কৰিবা এইখিনি তোমালোকে নিজে বনাই লিখিবা সো এইখিনি আছিল তোমালোকৰ হেক কোৱেশ্চন আৰু নাই গতিকে ইমানতে ভিডিওটো সামৰিছো লগতে সকলোকে ধন্যবাদ জনাইছো